নমস্কাৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ বুলি আহিলোঁ পিছে আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব চাই থাকিব শেষলৈ যেহেতু পূজাৰ সিজন পৰিছে হেকাৰণে ভাবিলো এবাৰ গুৱাহাটীৰ পৰা আহো আৰু যেহেতু ঘৰৰ কাৰণে বস্তু কিছু সৰহকৈ লগা আছিল হেকাৰণে যথেষ্ট গৰম হলেও সাহস কৰি কিনে ওলালো গুৱাহাটীলৈ বুলি এয়া ৰাতিপুৱাই আহিছো ৰাতিপুৱা সময়ত অলপ পৰিবেশটো ভালে লাগি থাকে যেহেতু গৰমটো অলপ কম থাকে আৰু এনেকৈ আমি এৰাউণ্ড 11 AM আমি পান বজাৰ আহি পালো পান বজাৰত আমাৰ যথেষ্ট বস্তু লগা আছিল আৰু ফাঁচী বজাৰতো আমি গলো যথেষ্ট ভেৰাইটি আহিছে আপোনালোকে নিজৰ কাৰণে পৰিয়ালৰ কাৰণে পূজাৰ বজাৰ যদি বেছিকৈ কৰিম বুলি ভাবে বা ঘৰৰ যদি কিছুমান বস্তু লগা আছে তেতিয়াহলে আহি যাব এদিন কিন্তু ৰাতিপুৱাই আহিব কাৰণ 2-3 বজাৰ পিছত আৰু ফাঁচী বজাৰত আপুনি খুমালে ঘৰ আহি পাওঁতে আপোনাৰ 9টা বাজি যাব যে হেতু সিওৰ আৰু এনেকৈ আমি পান বজাৰ ফাঁচী বজাৰৰ অলিয়ে গলিয়ে এনি ঘুৰি ফুৰো আৰু এয়া হৈছে ৰেৱতীত আমি পান বজাৰ আহিলে এবাৰ হলে খুমাবই লাগিব আমি পুৰণা স্মৃতি ৰোমন্থন কৰো আমি ইয়াতে পঢ়ি থকা সময়ত মানে মোৰ মা আৰু মই যেতিয়া সন্দিকৈত পঢ়ি আছিলো আমি দুইগৰাকী সন্দিকৈৰে আছিলো আমি দুইগৰাকী বেলেগ বেলেগ সময়ত ইয়াতে বহুত মধুৰ স্মৃতি কটাই থৈছো সেইকাৰণে আমি ইয়াতে আহিলে এবাৰ হলেও কমকৈ হলেও কিবা এটা খাম কিন্তু মানে ৰেৱতীত এবাৰ সোমাব লাগে তাৰ পিছত এয়া হৈছে মছজিদ গলিটো আপোনালোকে আহি নিজৰ কাৰণে যি লাগে ধুনীয়াকৈ বজাৰ কৰি যাব পাৰিব আৰু এয়া 2-3টা মান বজাৰ ফাঁচী বজাৰৰ দৃশ্য তাৰপিছত এনেকৈ আমাক যি বস্তু লাগিছিল সেইবোৰ বস্তু আমি কিনি ধুনীয়াকৈ গাড়ীত এনেকৈ উঠাই দিলো বাৰে বাৰে অহা-যোৱা কৰিছো আৰু ইয়াৰিঙৰ ভেৰাইটি বহুত আছে কাপোৰৰ ভেৰাইটিও বহুত আছে মেখেলা চাদৰ কুৰ্তা যি লাগে ধুনীয়াকৈ চাব এনেকুৱা সৰু সৰু শৰ্ট কুৰ্টিবোৰ মোৰ বৰ ভাল লাগে কিন্তু বেছিকৈ দেখুৱাব নহল কাৰণ গৰমত মানে জাগাই নাই কৈছো নহয় ফাঁচী বজাৰখনত এনেকৈ ভিডিঅ' কৰি দেখুৱাবৰ কাৰণে জাগাই নাই আৰু এয়া শেষত বজাৰ কৰি উঠি ভোক লগাত আমি মা আৰু মই দুইগৰাকীয়ে ফাঁচী বজাৰতে কিবা এটা খালো আৰু হেয়া হৈছে চলে বাতুৰে আমি আগতেও এনেকৈ ইখনতে খাও বজাৰত আহিলে আৰু সেই তেতিয়াৰ পৰা মাহতে পঢ়াৰ দিনৰ পৰা এতিয়ালৈকে এইখন পিছে একে আছে এয়া চাওকচোন সন্ধিয়া আকাশখন কি ধুনীয়া লাগিছে একদম আছিলে আজিৰ ভিডিঅ'টো যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব চেনেলটো মৰমবোৰ দি যাব এনেকৈ ঠিক আছে তেতিয়াহলে আজিলৈ আহিছো পিছত আকৌ লগ পাম ধন্যবাদ